চিট বুলি কৈছে চিটত এতিয়া মনেৰেহে আমি ভাবো নহয় জানো এতিয়া মনৰ অৱস্থা হৈ গ'ল চাৰিটা মন বুদ্ধি চিত অহংকাৰ এতিয়া এই মন বুদ্ধি অহংকাৰক এক কৰি আমি চিটত লগাব লাগিব চিট এনেকুৱা বস্তু যে তাক কল্পনা কৰিবলৈ বহুত টান এটা আভাস আমি দিব বিচাৰিছোঁ যে আমাৰ ভাল কথা যেনেকৈ যিমান মনত থাকে কিন্তু আমাক কষ্ট দিয়া কথাসমূহ বেছিকৈ মনত থাকে হয়নে যে আমাক যদি আমাৰ কোনোবা ইষ্ট কুটুম্ব বা কাৰোবাৰ দ্বাৰা আমাক যদি কেতিয়াবা কিবা দুখ পোৱা কথা ক'লে বা কিবা কৰিলে তেতিয়া কিন্তু আমি কি কৰোঁ একে মৰণত কাললৈকে মনত ৰাখি থওঁ আমি তাক মাজত যদি তেওঁ আহি আমাৰ লগত মিলো হয় আমি কিন্তু সেইজন নিজৰ শহীদ হ'লেও পেটত কিন্তু সেইটোত ৰাখিয়েই থওঁ চাওকচোন শিলৰ ৰেখাৰ দৰে আমি সেই কথাষাৰ মনত ৰাখি থৈছোঁ কিন্তু ভগৱন্তৰ কি বুলি কৈছে যে তেওঁৰ চৰণ চিন্তিবলৈ এই তিনি বস্তু এক কৰি চিটত লগাবলৈ কৈছে যে মন বুদ্ধি অহংকাৰ এই তিনিওকৈয়ে এক কৰি চিটত লগাই হৃদয়ে সৰ্বথা বুলি কৈছে সদায় নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে ঈশ্বৰৰ লগত সম্বন্ধ ৰাখি তেওঁৰ চৰণ চিন্তা কৰিবলৈ কৈছে কাক কৈছে জীৱসকলক আমি জীৱসকলক কৈছে জীৱই গতিকে কৈছে মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা যে আমি ঈশ্বৰৰ বিষয়ে ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁতে কীৰ্তনেই কৰোঁ বা শ্ৰৱণেই কৰোঁ কিন্তু আমি কায় বাক্য মন এক চিট হৈ আমি শুনিব লাগিব বা কীৰ্তন কৰিব লাগিব কাৰণ কৰ্ণ পথেদি ঈশ্বৰৰ নাম বস্তু সোমালেহে হৃদয়ত স্থিতি হ'ব এতিয়া হৃদয়েৰে সৰ্বথা ল'বলৈ কৈছে গতিকে সৰ্বথা ল'বলগীয়া হ'লে আমি শ্ৰৱণ শ্ৰেষ্ঠ হ'ব লাগিব আৰু শ্ৰৱণ সেইকাৰণে আগত দিছে শ্ৰৱণ আৰু কীৰ্তন কীৰ্তন শ্ৰৱণ বুলি কিন্তু কেতিয়াও ক'তো আমি শুনা নাই সেইকাৰণে এই ঘোষাজোকাৰ মাজেদি আমি জীৱবিলাকক আমি শ্ৰৱণ কৰি থকা সকলক সাৱধান কৰি দিছে কাৰণ ইয়াত যাৱন্ত আৰু প্ৰভুৰ কথাখিনি আহিব কিন্তু যাৱন্তৰূপী জীৱকো ইয়াৰে এই কাহিনীৰ দ্বাৰা আমালৈ দিছে আমি কলিৰ মনুষ্যসকল কেনেকৈ তৰি যাম কাৰণ ভাগৱতৰ পৰা সাৰ তত্ত্বখিনি আনি গুৰুজনাই কীৰ্তন কৰিছে কীৰ্তন কিহৰ কাৰণে দিছে যে এই যাৱন্তৰ কাহিনীটো হয়তো ভাগৱতত বহুত দীঘলকৈ আছে কিন্তু আমি কলিৰ মনুষ্য আমাৰ আয়ুস একেবাৰে কম অল্পমতী মনুষ্য সদায় মলিন আমাৰ মন ভাল নহয়নে বাৰু আমাৰ হৃদয়খন সদায় মলিন হৈ থাকে বোলে গতিকে আমাৰ হৃদয় চাফা কৰিবৰ হ'লে আমি কৃষ্ণ চাবোন ঘঁহিব লাগিব সেইকাৰণে কলিত এখন সমাজ পাতি আমি সমাজত চলিব পৰাকৈ কীৰ্তন আকাৰে দিছে চুটি চুটিকৈ মূল কথাখিনিৰে এটা এটা কীৰ্তন কৰি দিছে গাব পৰাকৈ নাম গাম আমি নহয় যে এজনে লগাই দিব বাকীসকলে শ্ৰৱণ কৰিব আৰু লগতে সহযোগ কৰি গাব আজি সুন্দৰভাৱে প্ৰসংগ অনুষ্ঠানত আমাৰ বাপজনাই সুন্দৰ দাম ধুবাক দিছে চাওকচোন কিমান ভাল লাগিছে যদুমণি যাদৱ নহয়নে ইমান ধুনীয়া লাগিছে পিছত দিছে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ চাওকচোন স্বামী বুলি কাক কৈছে যে প্ৰভু ভগৱন্তক কৈছে আমাৰ স্বামী কোন কৃষ্ণ স্বামী নহয়নে সেই কৃষ্ণ স্বামী আমি সেই কৃষ্ণ স্বামীৰ চৰণ সেৱা কৰিব লাগিব আৰু সেইকাৰণে কৈছে সেই কৃষ্ণ স্বামীৰ নাম ল'বলৈ যাওঁতে কি কৈছে মুখেৰে নাম ল'বা কৰ্ণেৰে তুমি শুনিবা কৰ্ণেৰে শুনি হৃদয়ত তাক প্ৰতিষ্ঠিত কৰিবা হৃদয়ত নাম জমা নাথাকিলে আপুনি কেতিয়াও নাম ল'ব নোৱাৰে আপোনাক কোনোবাই যদি কয় তুমি নাম একাষাৰ দিয়া আপোনাৰ যদি নাম জমা নাথাকে আপুনি নাম কোনো পধ্যেই গাব নোৱাৰে আপুনি মোৰ পুলুকা মাৰিব এতিয়া আমাৰ চবেই কৈ থাকোঁ মাধৱ পুৰুষৰ ঘোষাবিলাক আমি মুখস্থ কৰি লৈছোঁ যে কি বুলি কওঁ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়
আমি নিজে গাইছোঁ, মাধৱ পুৰুষে লিখি থৈ গৈছে, আমি মুখস্থ কৰি লৈছোঁ যে হিয়াৰ মাজতে নামৰ ভাণ্ডাৰ আছে, আমি জানিছোঁ। কিন্তু ভাণ্ডাৰটো আমি বনাইছোঁ নে নাই? প্ৰধান কথা সেইটো যে প্ৰভুৱে আমাক এটা গোবিন্দ ভঁৰাল দিছে। এই ভঁৰালটোত আমি নাম বস্তু জমা থৈছোঁ নে নাই? যি বস্তুৱে কেতিয়াও বিনাশ নাই। বাকী বিষয় সম্বন্ধীয় সংসাৰৰ যি বস্তুবিলাক যাৰ কাৰণে আজি আমি সমস্ত বাদ দি তাতে ৰতিপ্ৰীতি হৈ আছোঁ, সেইবোৰ কিন্তু সকলো বিনাশী বস্তু। অবিনাশী মাত্ৰ নাম বস্তু। অবিনাশী বস্তু এই নাম। আপুনি যদি আপোনাৰ হৃদয়ত নাম লৈ আছে, আপুনি কোনোবাই বাধা দিলে মুখেৰে নাগাবও পাৰে, কিন্তু হৃদয়েৰে তেওঁৰ নাম লৈ থাকিব পাৰিব। আজি নাম ধৰি থকাৰ কাৰণে আজি প্ৰহ্লাদক দেউতাকে ইমান শাস্তি দিলে, তথাপিও কিন্তু তেওঁৰ মুখৰ পৰা বিষ্ণুৰ নাম নিব নোৱাৰিলে। পাৰিলে জানো? নোৱাৰিলে। ইমান তত্ত্ব কথাবিলাক আমাক দিয়াৰ পাছত আমি আকৌ কি কৰোঁ বাৰু? গতিকে এতিয়া সেই ঘোষা জোকাৰ তাকে অৰ্থ কৈছে যে হৰিৰ চৰণ চিন্তিবলৈ কৈছে হৃদয়ত সৰ্বথা। আৰু কেনেকৈ কৈছে যে মন বুদ্ধি অহংকাৰ সমস্ত এক কৰি চিতত লগাব লাগিব। কাৰণ আমি দম্ভ দৰ্প অহংকাৰখিনি লৈ থাকিলে আমি এই মায়াৰ পৰা মানে আঁতৰি আমি ঈশ্বৰৰ নাম ল'ব নোৱাৰিম। কিন্তু ভগৱন্তৰ নাম ল'বলৈ যাওঁতে মায়াচুৰী ভকতি কৰিব লাগিব। গতিকে তেওঁৰ নাম লোৱাৰ লগে লগে আমাৰ মনটো পবিত্ৰ হ'ব। আমাৰ মনত আছে সেইবোৰ, কিন্তু সেইবিলাকে আমাক ক্ৰিয়া কৰিব নোৱাৰিব। সেইকাৰণে সাধু সন্তই সংসাৰো কৰিছে, বিষয়তো আছে, কিন্তু তেওঁলোকে হাতে কাম মুখে নাম লৈ আছে, তৰি গৈছে। গতিকে আমি সেইটো ল'ব লাগিব। এতিয়া হেনতুতি বাণী শুনি দৈৱ কীৰ্তনই চাইলা দয়া দৃষ্টি ভকতক কৃপাময়। এতিয়া ভকত বুলি কাক কৈছে? এই কাহিনীৰ দ্বাৰা ইয়াত জামৱন্তক কৈছে। প্ৰভুৱে দৈৱকী নন্দন দেৱে কি কৰিছে যে এই স্তুতি কোনে কৰিছিল? জামৱন্তই স্তুতি কৰিছিলে যে ভগৱন্ত গৈছে, ওলাব ইয়াত কথাখিনি। তেতিয়া তেওঁ লৈ চাই কি কৰিছে? কৃপাময়ে চাইছে তেওঁ যে কোনে স্তুতি কৰিছে আৰু কি কৰিছে। ভৈলন্ত মাৰ্জিলা অমৃত হাতে সমস্তে শৰীৰ ভৈলন্ত নিৰোজ জাম অন্ত মহাবীৰ। তেওঁতো সেৱা কৰি আছে, তেওঁক দেখাৰ লগে লগে স্তুতি কৰি আছে, আৰু লগে লগে ভগৱন্তই চাই তেওঁক আশীৰ্বাদ কৰি গোটেই গাটোত হাতটো বোলাই দিছে। মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান মণি হেতু ঋষৰাজ আইলু তজু স্থান। এতিয়া ঋষৰাজক তেওঁ সুন্দৰকৈ তেওঁৰ স্তুতিত সন্তুষ্ট হৈ তেওঁলৈ চালে, চাই তেওঁক আশীৰ্বাদ প্ৰদান কৰি তেওঁক উঠালে, পৰশ কৰি দুই বাহু ধৰি তেওঁ উঠালে। আমি ধৰি ল'ব লাগিব, নহয় জানো বাৰু? এতিয়া তেওঁ মেঘৰ গম্ভীৰ প্ৰভুৰ কথাখিনি বৰ সুন্দৰ গম্ভীৰ স্বৰেৰে তেওঁক কৈছে যে হে জামৱন্ত, হে ঋষৰাজ, তোমাৰ তালে মই কিয় আহিলোঁ জানানে? যে মণি হেতু ঋষৰাজ আহিলোঁ তজস্থান। মই মণিটোৰ কাৰণেহে তোমাৰ ওচৰলৈ আহিলোঁ। তুমি আনি আছা মহামণি চেমন্তক মিছাত সমস্তে দেৱ আমাক কলংক। এই চেমন্ত মণিটি তুমি আনি থৈছা, আৰু কিন্তু সমস্ত সমাজে মোক মিছাকৈ কলংক দিছে যে মই মণিটো নিছোঁ বুলি। কাৰণ প্ৰথমে সত্ৰাজিত ঘৰলৈ আহোঁতে মই সত্ৰাজিতক মণিটো খুজিছিলোঁ। দিনেক মণি খুজিলন্ত হৰি নিদিলেক সত্ৰাজিতে গ্ৰহ কৰি। গতিকে মই খুজিছিলোঁ, কিন্তু মোক সত্ৰাজিতে নিদিলে। সেইটো দেৱগৃহত, তেওঁৰ দেৱগৃহত প্ৰতিষ্ঠা কৰি থলে, আৰু তাকেই ভায়েকে পিন্ধি বনলৈ গ'ল, নহয়নে বাৰু? গতিকে এই চেমন্তমণিৰ কথাৰ পৰা এতিয়া সেই চেমন্তমণিৰ কাৰণেহে যে জামৱন্তৰ ওচৰলৈ আহিছে, এই কথাষাৰ প্ৰভুৱে প্ৰকাশ কৰিছে যে চেমন্তমণিৰ বাবে তেওঁৰ ওচৰলৈ আহিছে, আৰু তেওঁ যে মিছাকৈ বদনাম পাইছে এই কথাষাৰো জনাইছে। এতিয়া কৈছে পৰম ভকত তুমি জানোহো তোমাক দিয়ামণি মুকময়ী দেও দ্বাৰকা। ভগৱন্ত ইমান সুন্দৰকৈ গম্ভীৰ স্বৰেৰে কৈছে যে তুমি পৰম ভকত, মই জানো,
সেইকাৰণে মই তোমাক ভাল ভাৱনাৰে তোমাক খুজিছোঁ, তুমি মণিটো আনি থৈছা, মোক দিয়া, মই মণিটো লৈ দ্বাৰকালৈ লৈ যাওঁ আৰু তাত মই দিওঁগৈ তেওঁলোকক যে মই মণিটো নিয়া নাই, কিন্তু মই উদ্ধাৰ কৰি আনিছোঁ, এই কথাষাৰ মই জনামগৈ। আৰু এতিয়া কৈছে যে গুচুক দুৰ্যশা দেখাওঁ লোকত প্ৰতয়, সেয়াই মানে যে মই মণিটো নি সকলোৱে যে মনত সংশয় লৈ আছে, মোৰ প্ৰতি যে বেয়া ভাৱনা লৈ আছে যে ভগৱন্তক নিদিলে কাৰণে মণিটো কৃষ্ণক, আৰু তেওঁ মণিটো মনে মনে সেই প্ৰসেনক মাৰি লৈ গ'ল, হয়নে বাৰু? এই বুলি ভাবি আছে। গতিকে শুনি আনন্দিত যাৱন্ত মহাশয়, আৰু এই কথাষাৰ শুনাৰ লগে লগে সেই একান্ত পৰম ভকত যাৱন্তই আনন্দিত হৈছে বুলি কৈছে কৃষ্ণ। আমাৰ আয়োগকে আপোনালোকক ইতিমধ্যে বিষয়ৰ ওপৰত আলোচনা কৰিছে, আৰু আমি গম পাইছোঁ যে এইটো এটা বিশেষ এটা কাহিনী বা এখন ছবি। গুৰুজনে আমাক শ্যামন্তক মণিটোৰ লগত সংগতি ৰাখি ভগৱন্তৰ ভকত ঋষৰাজৰ বা জাম্বৱন্ত বীৰৰ আৰু ভগৱন্তৰ এটা সম্বন্ধ ঘটালে। কথা হ'ল যে এই কাহিনীটোৰ পৰা বাস্তৱিক জীৱনত আমাৰ কি ল'ব লগা আছে, বা ইয়াৰ পৰা আমাৰ বাস্তৱিক জীৱনত আমি কি কথা আলোচনা কৰিম, বা আমাৰ পাৰ্থিৱ জীৱনটোৰ কাৰণে আমি যিটো জীৱন লৈ জগতত জন্ম লাভ কৰিলোঁ, সেই জীৱনটোত এই পাঠবিলাকৰ জৰিয়তে আমি কি ল'ব লগা আছে, কি শিকিব লগা আছে, বা আমাক ই কি দিব বিচাৰিছে। কেৱল আমি কাহিনীভিত্তিকভাৱে আলোচনা কৰি গ'লে হ'বনে, নে ইয়াৰ অন্তৰালত থকা অন্তৰ্নিহিত কথাবিলাক আমি আলোচনা কৰিলে ভাল হ'ব? হয়, ইয়াৰ মাজতে সঁচা ভাল কথা এটা ওলাইছে। এতিয়া শ্যামন্ত মণিনো কি? এই শ্যামন্ত মণিৰ কাৰণে ইমান খলকনি কিহৰ পৰা লাগিছে? আৰু যদি শ্যামন্ত মণিটো যদি আমি এটা দিব্য মণি বা পোহৰ থকা এটা বস্তু ৰত্ন বুলি যদি ভাবোঁ, তেতিয়াহ'লে আমাৰ সেইটো ভুল হ'ব। শ্যামন্ত মণি, যি মণিৰ কত মহিমা অপাৰ বুলি কৈছে, নহয়নে বাৰু? যি মণি য'ত থাকে কিমান বুলি কৈছে, অষ্টবাৰ দিনে কিমান, মানে য'ত নেকি বিঘিনি নাথাকে, ব্যাঘ্ৰ সৰ্প ভয় একো উপসৰ্গ তালৈ আহিব নোৱাৰে, সেই স্থান ক'ত? সেয়াই হৈছে বৈকুণ্ঠ, নহয়নে বাৰু? এতিয়া আমি বৈকুণ্ঠ আমাৰ হৃদয়ত আছেনে নাই? আৰু বৈকুণ্ঠত যদি আমাৰ পৰম প্ৰভু ভগৱন্তক আমি স্থিতি কৰিব পাৰিছোঁ, সেই নাম বস্তুৱেই হৈছে আমাৰ শ্যামন্ত মণি। আমি নাম বস্তু হৃদয়ত ধাৰণ কৰিব পাৰিছোঁনে নাই? আজি নোৱাৰিলে যে, নোৱাৰাৰ কাৰণে আজি প্ৰসেন আৰু সত্ৰাজিতৰ কি অৱস্থা হ'ল, সেই তাৰেই আলম লৈ আজি 9টা অধ্যায় শ্যামন্ত হৰণৰ। যে সত্ৰাজিতে সখা সূৰ্যই শ্যামন্তমণি দিছে বুলি কৈছে, নহয় জানো? এটা মানে আমাক কাহিনীৰ আকাৰে আনিছে, আৰু তেওঁ আনি কি কৰিছে, শ্যামন্তমণি অহাৰ লগে লগে গোটেইখন দিব্য ভগৱন্ত মানে কি সূৰ্যটো নামি আহিল বুলি প্ৰজাসকলে ভাবিছে। কিন্তু প্ৰভুৱে কৈছে নহয়, এয়া সত্ৰাজিত আহিছে, আৰু অহাৰ কাৰণে এইটো পোহৰ হৈছে। সেই মণি বোলে তেওঁ হাতত লৈ আহিছিলে, কিন্তু এতিয়া সেই মণি আমি ক'ত ধাৰণ কৰিব লাগিব? আজি ভকতে, আজি যাৱন্তক পৰম ভকত বুলি কৈছে, তেওঁ প্ৰভুৰ সেই নাম বস্তু শ্যামন্তমণি তেওঁৰ হৃদয়ত আছে, আৰু নামেৰে তেওঁ উজ্জ্বলিত হৈ আছে, সেইকাৰণে ভগৱন্তই চিনি পাইছে। আৰু সেই মণি যে খাওঁতে বওঁতে বা কিবা বেয়া কাৰ্যত ব্যৱহাৰ, এতিয়া আমাৰ আছে নহয় কৃষ্ণ নাম লৈ, প্ৰভুৰ নাম লৈ আমি বহু কিবা কিবি বেলেগ কৰি ফুৰা আছোনে নাই? তামোল গছত যদি উঠিবলৈ গৈছে, চুৰ কৰিবলৈ গৈছে, কিন্তু কি কয়, কৃষ্ণ বচাবা আৰু, নহয়নে বাৰু? কিন্তু কেতিয়াবা বাচে, কেতিয়াবা হয়তো তেওঁ বিপদতো পৰিব পাৰে। আজি প্ৰসেনে, সত্ৰাজিতে সেই মণিটোৰ মূল্য বুজি নোপোৱাৰ কাৰণে কি কৰিছে, কণ্ঠত বোলে পিন্ধি গৈছিল, কিন্তু কণ্ঠত দেখা চাৰকে মণিটো পিন্ধি গৈছিল নে কি? পাঠৰ মতে পিন্ধিয়ে গৈছিল, হয়নে বাৰু? জিলিকি গৈছে, কিন্তু সিংহই তাক মাৰি আজুৰি লৈ গৈছে। গতিকে সেই মণি পিন্ধি হিংসা ধৰ্ম কৰিবলৈ গৈছে, মৃগয়া কৰিবলৈ গৈছে। গতিকে সেইকাৰণে সেই মণিয়েই তেওঁৰ কাল হ'ল। আৰু যাৱন্তয়ো আকৌ যুদ্ধ কৰি আনিলে, কিমান দিন যুদ্ধ কৰিছে, এইটো যুদ্ধৰ পাছৰ কাহিনী হৈছে। গতিকে মণিটো আনি পেলাই ভগৱন্তৰ লগত যুদ্ধ কৰিছে। তেওঁৰ যিটো নেকি মায়াময় মনোভাৱনাৰ যি
দম্ভ দৰ্প অহংকাৰ ময়েই বলৱান বুলি তেওঁ আৰু তেওঁৰ আগৰ পূৰ্বজন্মৰ বাৰু বৰত আছে যে মই তোমাৰ লগতে সমকক্ষ এজন বীৰ বিচাৰি আছিল। সেইকাৰণে ভগৱন্তই তেওঁক সেইখিনি কৃপা কৰিলে। গতিকে কৃপা কৰাৰ পাছত তেওঁৰ সমস্ত বেয়াখিনি প্ৰভুৱে শুহি ল'লে, নহয়নে বাৰু, কাঢ়ি ল'লে। আৰু এতিয়া সেই শ্যামন্তমণি এতিয়া তেওঁ দেখাচাৰ হিচাপে তাৰমানে কলংক গুচাবৰ কাৰণে যে নাম বস্তুকে তেওঁ পৰা বিচাৰিছে ভগৱন্তই। গতিকে আমি শ্যামন্তমণি চিধাকৈ ভাবিলে আমি ঈশ্বৰৰ নামেকে বুজিছোঁ বাকী অন্য আমি বুজি পোৱা নাই। আমি প্ৰভুৰ নাম বুলিয়ে ভাবিছোঁ। তেওঁৰ নাম লৈ থাকিলে আমাৰ কেতিয়াও বিপদ নাই, কিন্তু তেওঁৰ নামটো অপব্যৱহাৰ কৰিলে কিন্তু আমি বিপদত পৰিব লাগিব। আজি ঈশ্বৰৰ চৰণত সৰ্বধৰ্ম এৰি আমি ঈশ্বৰত আশ্ৰয় লৈছোঁ, এক হৰিনাম ধৰ্ম আশ্ৰয় লৈ আকৌ কি কৰিছোঁ, চাৰিওফালে ইফালে সিফালে গৈ আছোঁ যে নামত শৰণ ল'লোঁ, কিন্তু কামত কাৰ্যত আমি বেলেগ কৰি ফুৰিছোঁ। তেতিয়া কিন্তু আমাৰ সেই নামেই আমাক আকৌ বিপদ দিয়ে। জানি শুনি আমি আশ্ৰয় লৈছোঁ, আকৌ আশ্ৰয় লৈ কি কৰিছোঁ, সেই আশ্ৰয় পাহৰি গ'লোঁ, অন্যফালে আমি গমন কৰি আছোঁ। তেতিয়া কিন্তু আমাৰ গমন মানে কি, গৈ যে মই দেখা চাৰকি যোৱাই নাই, আমাৰ বহুতে মনটো আনত দি থাকে, সেই মনটো আনত দিবলৈ নহ'ব। সেইকাৰণে প্ৰথমেই ঘোষাফাঁকিত কৈছে হৰিৰ চৰণ, কি বুলি কৈছে, চিন্তি উচিত হৃদয়ে সৰ্বথা, এই ঈশ্বৰৰ নাম হে ল'বলৈ কৈছে, বাকী আমাক একো ল'বলৈ কোৱা নাই। এতিয়া পাঠে কৈছে যে প্ৰভুৱে যেতিয়াই যাৱন্তৰ পৰা এই শ্যামন্তমণি খুজিলে আৰু খোজাৰ কাৰণে তেওঁ এনেকুৱা আনন্দিত হ'ল, হৈ তেওঁ কিন্তু প্ৰকৃততে মণিটো ভগৱন্তক দি দিয়া নাই। তেওঁ কি কৰিছে, তেওঁ প্ৰভুলৈ তেওঁৰ জীয়ৰী যাৱন্তীক প্ৰভুৰ লগত বিবাহ দিছে, আৰু সেই বিবাহতহে তেওঁ যৌতুক হিচাপে সেই মণিটো তেওঁক প্ৰদান কৰিছে বুলি কৈছে। এতিয়া কৈছে লগতে যৌতুক আনি দিলন্ত শ্যামন্ত পৰম আনন্দ দেখি ভৈল্য ভগৱন্ত। ভগৱন্তই আনন্দ প্ৰকাশ কৰিছে যে তেওঁৰ জীয়ৰীকো বিয়া দিছে আৰু লগত সেই শ্যামন্তটো যৌতুক হিচাপে দিছে। গতিকে আমি পাঠৰ মতে এনেকৈয়ে বুজিছোঁ। গতিকে এতিয়া এয়া হ'ল ভগৱন্তৰ অষ্টমহিষীৰ ভিতৰত তেওঁ কাৰ কাৰ ক'ৰ পৰা কেনেকৈ পত্নী কোন সময়ত পাইছে সেই আৰু এটা আমাক ইয়াত আভাস দিছে যে শ্যামন্তমণিৰ যোগেদিয়ে তেওঁ জাম্বৱন্তী পত্নীক লাভ কৰিছিলে, আৰু সেইগৰাকী হৈছে সত্য ভক্তিমতী আই। গতিকে ভগৱন্তৰ অষ্টমহিষীৰ কথা ক'বলৈ গ'লে বহুত আছে, কিন্তু সেই সকলৰ যি স্বভাৱ চৰিত্ৰ সেইখিনিও আমি ল'ব লাগিব। আৰু তাৰ ভিতৰতে অষ্টমহিষীৰ আকৌ প্ৰধানকৈ এগৰাকী প্ৰধান মহিষী সত্যভামাৰ আকৌ চৰিত্ৰটো বেলেগ ধৰণৰ। গতিকে আমি সেই অষ্টমহিষীৰ পৰাও আমি কোনগৰাকী আইৰ পৰা ভগৱন্তৰ পত্নীৰ পৰা কি ল'ব লাগিব তাকো আমি আইসকলে বা হওক আমি এটা জ্ঞান ল'ব লাগিব। জাম্বৱন্তী কিন্তু অতি সহনশীল ধীৰস্থিৰ আৰু ধৈৰ্যশীলা নাৰী, আৰু তেওঁ অতি ভক্তিপ্ৰাণ, ভগৱন্তৰ চৰণকে চিন্তি থাকে, আৰু দেউতাকৰ অতি মৰমৰ কন্যা। সেইকাৰণে দেউতাকে উপযুক্ত ইমান মোৰ ভাল ছোৱালীজনী স্বভাৱে চৰিত্ৰই কৃষ্ণ ভক্ত, গতিকে মই আজি সুন্দৰ এজন প্ৰভুক মই পাইছোঁ, মই তেওঁকহে দিম মোৰ ছোৱালী, আৰু তেওঁকেই দিছে। এতিয়া অতি মৰমৰ বস্তু কাক দিবলৈ কৈছে, যে ভগৱন্তৰ দিবলৈ কৈছে। ভগৱন্তৰ চৰণত আমাৰ আটাইতকৈ ভাল লগা যিটো বস্তুৱে হওক যিয়ে হওক আমি সমস্তখিনি কিন্তু ভগৱন্তৰ চৰণতে অৰ্পণ কৰিব লাগে। সেইকাৰণে কি বুলি কৈছে যে বোলে যাহাৰ আছে পুণ্য অসংখ্যাত সিহে পাতে কাণ কৃষ্ণৰ কথাত, আৰু যিমান সুকৃতি যিমান ভাল
মানে কৃতিসমূহ আছে, এই সমস্ত আমি ঈশ্বৰৰ চৰণত দিব লাগিব। তেতিয়াহে আমি সেই শ্যামন্ত মনের যিটো জ্যোতি সেইটো আমাৰ বাহিৰে ভিতৰে প্ৰতিফলিত হ'ব। এতিয়া সেই প্ৰতিফলিত হৈছে নে নাই তাক প্ৰমাণ কৰিবলৈ যদি আমি যাওঁ, আপোনালোকে নিজে নিজে চাব যে আমাৰ মাজতে বহু আই বাপ আছে, জীৱ জগতত জীৱসকল আছে, কিন্তু কিছুমান জীৱক দেখিলে, কিছুমান আই বাপক দেখিলে আমাৰ হাত দুখন আপোনা আপুনি জোৰ হৈ যায়, কৃষ্ণ বুলি ক'বলৈ মন যায়, নহয়নে বাৰু? আৰু কিছুমান আছে কিন্তু আমাৰ মনটো মানে দেখিলেও যেন আঁতৰিহে যাম বা মনে মনে গুচি যাম এনেকুৱা যেন লাগে। কিহৰ কাৰণে? যে আজি যিজন ভগৱন্তৰ কাৰণে জন্ম লৈ এই বিনন্দীয়া পৃথিৱীখনত উপভোগ কৰি আছো, যি লাগে লাগেহে লাগে, নালাগে বুলি কেতিয়াও কোনেও নকওঁৱেই। আৰু আহিছোঁ অকলে, যামগৈ অকলে, কিন্তু ইয়াতে পাইছোঁ। এই ইয়াতে পোৱা এই ঐশ্বৰ্য বিভূতিখিনিতে লাগি আমি ৰতি প্ৰীতি ৰাখি আমাৰ মনটো কলুষিত কৰি আৰু নিজৰো আয়ু ব্যৰ্থে নিয়াই গৈ আছোঁ, কিন্তু আমি গমকে পোৱা নাই। গতিকে আমি এই ভগৱন্তৰ চৰণত আশ্ৰয় ল'বলৈও, ঈশ্বৰ কথাৰ প্ৰতি মনত থকা সংশয়খিনি দূৰ কৰিবৰ হ'লেও আমি কিন্তু এনেহেন সাধু সংগলৈ আহিব লাগিব, নহ'লে কিন্তু আমাৰ মনৰ সংশয়বিলাক কেতিয়াও দূৰ নহ'ব। সেইকাৰণে কৈছে, সাধু সংগে মূৰ কথা শুনে যিটো নৰ জীৱ সাধু সংগে মূৰ কথা নুশুনে যিটো নৰ জীৱন্ততে মৰা সিটো অধম পামৰ বুলি কৈছে। এই সাধু সংগলে নহালৈকে আমাৰ মনৰ সংশয়বিলাক কেতিয়াও দূৰ নহ'ব। গৰ্তৰ বাজত যত প্ৰজা আছে ৰৈ, কৃষ্ণক চাহন্তে বাৰ দিন গৈল বৈ। কাৰণ ভগৱন্তই য'ত যাওঁন্ত আছে সেই গৰ্তত কি কৰিছে? একেচৰে গৰ্তক প্ৰৱেশিলা নহয়, একে বাহিৰত সেনাগন থৈ আহিছে, কাৰণ লগত আহিছিল ন প্ৰমাণ দিবৰ কাৰণে। নগৰীয়াসকলক লৈ আহিছে, গতিকে সেইসকলক বাহিৰত থৈ তেওঁ ভিতৰ সোমাইছিল আৰু যাওঁন্তৰ লগত কথা বতৰা হৈ জীয়েকক বিবাহ কৰি ওলাই আহোঁতে কি হৈছিলে, তেওঁৰ সময় তেওঁলোকে বাট চাই আছে, 12 দিন হৈ গৈছে, 12 দিন। গতিকে নাহি 12 দেখি ভৈলা পৰম দুখে, 12 দিন হৈ গ'ল, এতিয়ালৈকে দেখোন ভগৱন্ত ওলাই নাকে, কি হ'ল? কৃষ্ণ তাতেই কিবা হ'ল নেকি, নহয়নে বাৰু? প্ৰজাসকলৰ বিভিন্ন প্ৰকাৰৰ চিন্তা মনলৈ আহিছে। নিৱৰ্তীয়া জান দিলা দ্বাৰকাপুৰীত, তেওঁলোকে কি কৰিছে, 12 দিন যেই হৈ গ'ল তেতিয়াই তেওঁলোকে দ্বাৰকালৈ খবৰ দিছে যে নাই, কৃষ্ণ আৰু ওলাই নাহে, আৰু কি হ'ল ক'ব নোৱাৰো, কাৰণ ঋষৰাজৰ গৰ্তত তেওঁ জাপ দিছিল, ভালুকৰ ৰাজ্যত। গতিকে ভালুকে কিজানি মাৰি পেলালে কৃষ্ণক, নহয়নে বাৰু? তেওঁলোকে মনত এনেহেন ভাৱ লৈ তেওঁলোকে দ্বাৰকাপুৰীত এই খবৰটো দিছে বুলি কৈছে। গৰ্তক পখিলামণি সেইটো যদুৰাই, 12 দিনত তথাতে আছিল বাট চাই, উলটি নাখিল কৃষ্ণ কিবা অথন্তৰ বোলা হৰি হৰি তৰা সংসাৰ সাগৰ। ভগৱন্তই মণি আনিবলৈ গৈ নহাৰ কাৰণে কি কৰিছে, প্ৰজাগণে প্ৰাৰ্থনা কৰি আৰু লগতে কি কৰিছে, বোলা হৰি হৰি তৰা সংসাৰ সাগৰ বুলি। এয়া আকৌ পিছত এইখিনি আমাৰ জীৱবিলাকৰ কাৰণে কৈছে যে সংসাৰ গৰ্ত আমি পৰি আছো, এই গৰ্তৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমি কাৰ নাম ল'ব লাগিব? ভগৱন্তৰ নাম ল'ব লাগিব। শেষত আমাৰ তাকে কৈছে যে আমি ঈশ্বৰৰ নাম লৈ তৰি যাব লাগিব, নহ'লে যে আমাৰ উপায় নাই। আতুৰ ভৈলোহ মই বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে, নাইনে বাৰু? গতিকে আমি এই বিষয় সংসাৰ সাগৰত আমি পৰি আছো, এই জীৱসকল। গতিকে তৰিবৰ কাৰণে আমি সেই তৰুতাজনৰহে নাম ল'ব লাগিব, আমি বেলেগৰ নাম লৈ কেতিয়াও তৰি যাব নোৱাৰো। গতিকে ভগৱন্তৰ বাহিৰে যে আমাৰ কোনো নাই, আন একো নাই, এই কথা প্ৰতিটো কথাতেই আমাক প্ৰমাণ দি গৈছে।